নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোক সকলোৰে কাৰণে প্ৰায় তিনিটাকৈ নতুন ভাল খবৰ ঘোষণা কৰিছে। প্ৰত্যেকৰ কাৰণে এই তিনিওটা খুবেই ভাল খবৰ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোক সকলোৰে কাৰণেনো ঘোষণা কৰা তিনিটা ভাল খবৰ কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰীপাজি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো ঘোষণা কৰা ভাল খবৰ ফালে। প্ৰথমটো ঘোষণা কৰা ভাল খবৰ ওলাইছে যিসকল লোকৰ নেকি আধাৰ কাৰ্ড আছে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। 2019 চনত যেতিয়া নেকি কোভিড-19 আহিছিলে, 2019 চনত যেতিয়া কোভিড-19 আহিছিলে, 2019 চনত কোভিড-19 অহাৰ পাছত 2020 চনত প্ৰায় লকডাউনৰ নিচিনা পৰিৱেশ হৈ গৈছিলে আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত লকডাউন হৈছিলে। আৰু লকডাউনটোতো এদিন দুদিন চলা নাছিলে, বহুত দিন লকডাউন চলিছিলে। আপোনাৰ বিজনেছ পাতিবিলাক টোটেলি বন্ধ হৈ গৈছিলে। তো সেই সময়ছোৱাত কি হৈছিলে, যিবিলাক ডাঙৰ ডাঙৰ বিজনেছমেন আছিলে তো তেওঁলোকৰ বিজনেছো ডাউন হৈ গ'ল, আৰু যিবিলাক নেকি সৰু সুৰা আপোনাৰ ৰাস্তাৰ কাষত বিজনেছ কৰা ব্যৱসায়ী আছিলে তেওঁলোকৰ বিজনেছ টোটেলি বৰবাদ হৈ গ'ল। তেওঁলোকে যিটো পুঁজি জমা কৰি ৰাখিছিলে সেই পুঁজি খাই মেলি চফা দি দিলে। তাৰ পাছত তেওঁলোকে বিজনেছ কৰিবৰ কাৰণে টকা যোগাৰ কৰিব নোৱাৰা হ'ল, যাৰ ফলত নেকি বৰ্তমান আপোনালোকে চাওকগে লকডাউনৰ আগত মানুহবিলাকৰ কেনেকুৱা পৰিস্থিতি আছিলে আৰু এতিয়া লকডাউনৰ পাছত মানুহবিলাকৰ কেনেকুৱা পৰিস্থিতি হৈছে সেইটো আপোনালোকে এবাৰ নিজেই গৈ চাবগে। এতিয়া খবৰ ওলাইছে যে লকডাউনৰ পাছত অৰ্থাৎ 2020 চনৰ পাছত যেতিয়া নেকি লকডাউন পুৰা সম্পূৰ্ণৰূপে মানে নাইকিয়া হৈ গ'ল, তেতিয়া সেই সৰু সৰু যিবিলাক ক্ষুদ্ৰ ব্যৱসায়িক আছিলে তো তেওঁলোকে যাতে তেওঁলোকৰ দোকানখন পুনৰ দিব পাৰে তো তাৰ কাৰণে কি কৰিছিলে, এটা নতুন ঋণ সিস্টেম উলিয়াইছিলে, এটা নতুনকৈ লোন দিয়া পদ্ধতি উলিয়াইছিলে ভাৰত চৰকাৰে, যিটোক কৈছিলে স্বনিধি যোজনা, যাৰ অধীনত যাৰ আধাৰ কাৰ্ড থাকিব তেওঁলোকক 50,000 টকাকৈ ঋণ দিয়াৰ ব্যৱস্থা কৰিছিলে, যাতে তেওঁলোকে কোনো ধৰণৰ কলেক্টৰেল নিদিয়াকৈ কেৱল আধাৰ কাৰ্ডৰ জৰিয়তে 50,000 টকালৈকে ঋণ ল'ব পাৰে, তেওঁলোকৰ দোকানখন স্থাপন কৰিব পাৰে আৰু আৰামছে তেওঁলোকে আগৰ দৰে আকৌ চলি যাব পাৰে। তো লকডাউনৰ পাছত বহু লোকে সেই ঋণসমূহ ল'লে, তেওঁলোকে দোকান দিলে, ভালদৰে ঋণসমূহ ঘূৰাই আছে। কিন্তু এতিয়া আকৌ সেই ঋণ মুকলি কৰিছে বুলি জনাইছে। মানে আপোনালোকে আকৌ এতিয়া সেই লোন ল'ব পাৰিব, যিটো 50,000 টকাকৈ লোন দিয়া হৈছিলে সেই লোন এতিয়া আপোনালোকে আকৌ ল'ব পাৰিব বুলি জনাইছে ভাৰত চৰকাৰৰ ফালৰ পৰা। যদি আপোনালোকে ল'ব বিচাৰে, আবেদন কৰিব বিচাৰে, তেন্তে আপোনালোকে ওচৰৰ যিকোনো এটা চৰকাৰী বেংকত যদি নিজেই যায় তেতিয়া আপোনালোকে ডাইৰেক্টলি লোনটোৰ কাৰণে আবেদন কৰিব পাৰিব, নতুবা আপোনালোকে অনলাইনত স্বনিধি পৰ্টেলৰ জৰিয়তেও আবেদন কৰিব পাৰিব বুলি জনাইছে। গতিকে ল'বলৈ যদি ইচ্ছা আছে, ব্যৱসায়িক যদি কৰিব বিচাৰিছে তেন্তে আপোনালোকে আবেদন কৰিব। কেৱল চৰকাৰীতহে পাব, কিন্তু বেচৰকাৰীত নাপাব এই লোনটো। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে BSNLৰ ফালৰ পৰা। তো বৰ্তমান সময়ত আপোনালোকে চাওক যে ৰিচাৰ্জবিলাকৰ দাম কিমান, হয়নে নহয়। আপোনাৰ যদি দুটাকৈ সিম কাৰ্ড আছে, প্ৰত্যেক মাহে 500 টকা আপোনালোকৰ ৰিচাৰ্জৰ নামতে খৰচা হয়। দৰকাৰ হ'লে আমি এটা সিমেই নচলাওঁ কিয়, আনটো সিম জীয়াই ৰাখিবৰ কাৰণেও আমাক ৰিচাৰ্জৰ আজিকালি দৰকাৰ হয়। আগতে মানুহে 2-3টা সিম ৰাখিছিলে, যেতিয়া যিটো মন গৈছিলে সেইটো ব্যৱহাৰ কৰিছিলে, বাকী নহ'লে পেলাই থৈ দিছিলে। কিন্তু আজিকালি বেছিদিন পেলাইও থ'ব নোৱাৰে। আপোনালোকে বেছিদিন যদি ৰিচাৰ্জ নভৰোৱাকৈ সিমখন থৈ দিয়ে তেন্তে আপোনালোকৰ সিমখন কাটি দিব, বেলেগ কাৰোবাক দি দিব। আৰু আজিকালি মানুহৰ মোবাইলৰ সিমটো কিমান প্ৰয়োজনীয় সেইটো মই আপোনালোকক প্ৰকৃততে নুবুজালেও হ'ব। এতিয়া ভাল খবৰটো হৈছে BSNLে ঘোষণা কৰিছে যে BSNLে 91 ৰুপিছৰ এটা ভেলিডিটি পেক উলিয়াইছে, যিটো আপোনালোকক 3 মাহৰ ভেলিডিটি প্ৰদান কৰিব। 3 মাহৰ ভেলিডিটি প্ৰদান কৰিব 91ত, মানে প্ৰত্যেক মাহে 30 টকাত আপোনালোকে 90 দিনৰ ভেলিডিটি লাভ কৰিব বুলি জনাইছে। গতিকে আপোনালোকেও যদি সেই তো বেলেগ সিম কাৰ্ড চলাই আছে, সাপোজ আপোনাৰ 2-3টা আছে, এটা সিম কাৰ্ড কেৱল OTP বা কলিঙৰ কাৰণে ৰাখিছে, কোনোবাই কল কৰিব ৰিচিভ কৰিম, তেন্তে আপোনালোকে BSNL কৰি পেলাওক, কম দামত চলি যাব। নহ'লে কল আহিবৰ কাৰণেও আপোনালোকে প্ৰত্যেক মাহে 180 টকা 190 টকা ভৰাব লাগে। মানে আপোনালোকৰ ভালেমান টকা প্ৰত্যেক মাহে 150 মানকৈ
বাছি যাব যদিহে আপোনালোকে BSNL ৰ সিম কাৰ্ড আগবাইছো একেবাৰে শেষৰটো ভাল খবৰৰ ফালে একেবাৰে শেষৰ ভাল খবৰটো ওলাইছে ষ্টেট বেংকৰ ফালৰ পৰা ষ্টেট বেংকে ঘোষণা কৰিছে যে ষ্টেট বেংকে এটা বিশেষ স্কিম উলিয়াইছে আপোনালোক সকলোৰে কাৰণে যিটোৰ নাম হৈছে হৰ ঘৰ লাখপতি RD স্কিম তো এই স্কিমৰ অধীনত আপোনালোকে ষ্টেট বেংকত পইচা জমা কৰি যাব পাৰে আৰু আপোনালোকে অধিক সুদ লাভ কৰিব পাৰে অধিক ইন্টাৰেষ্ট লাভ কৰিব পাৰে এই স্কিমৰ অধীনত তো ষ্টেট বেংকৰ মানে মেইন উদ্দেশ্য হৈছে যে প্ৰত্যেকজন ব্যক্তিকে লাখপতি বনোৱা আপোনালোকে ডেইলি উপাৰ্জন কৰা কিছু এটা টকা থৈ যাওক আৰু মিছৰটিৰ সময়ত আপোনালোকে লাখ টকা লাভ কৰক গতিকে আপোনালোকেও যদি খুলিব বিচাৰে ষ্টেট বেংকত যাব কব যে যেনেকি হৰ ঘৰ লাখপতি স্কিমটো আছে সেই তাৰ অধীনত মই এটা RD খুলিব বিচাৰো প্ৰত্যেক মাহে মাহে আপোনালোকে পইচা জমা কৰি যাব লাগিব আৰু সেই পইচা আপোনালোকক এটা সময়ত গৈ খুদে মূলে ভালেমান টকা ঘূৰাই দিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ এই তিনিটাই আছিল জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজলি ভিডিঅ' আমি কিছু ধন্যবাদ জয়